উইলটো সাধাৰণতে আমি শুনি থকা এটা বিষয় আমি শুনো যে অমুকে কিবা সম্পত্তি উইল কৰিলে কিবা এটা বস্তু উইল কৰি থৈ গ'ল থৈ যোৱাটো তেওঁ মৃত্যুৰ পিছতহে সেইটো কাৰ্যকৰী হয় জীৱিত অৱস্থাত উইলৰ কোনো কাৰ্যকাৰিতা নাথাকে উইলটো সাধাৰণতে আপোনাৰ কিছুমান ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু কিছুমান ৰেজিষ্ট্ৰেশ্যন কৰা নহয় অৰ্থাৎ পঞ্জীয়ন কৰা হয় কিছুমান পঞ্জীয়ন কৰা নহয় যিবিলাক পঞ্জীয়ন কৰা হয় সেইবিলাকক আমি পকা পঞ্জীয়ন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন বুলি কওঁ আৰু যিবিলাক সাধাৰণতে ৰেজিষ্ট্ৰেশ্যন কৰা নহয় সেইবিলাক আমি কেঁচা উইল বুলি কওঁ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন সেইবোৰ হোৱা নাই কিন্তু জেনেৰেলি তেওঁ মৃত্যুৰ পিছতহে উইলৰ কাৰ্যকৰী হয় তেওঁ জীৱিত অৱস্থাত উইল কৰে সেইটো কথা মনত ৰাখিবলগীয়া আৰু দ্বিতীয় কথাটো হ'ল কি উইল কৰাৰ পিছত কিন্তু কিছুমান প্ৰচেছ থাকে আইনমতে সেইখিনি প্ৰচেছ তেওঁলোকে আদালতৰ জৰিয়তে কৰিবলগীয়া হয় উইলখনত থকা কথাটো হ'ল কি আমি কাক উইল কৰিছোঁ আৰু কোনে কৰিছে এইটো সম্পূৰ্ণৰূপে এই দুটা কথা থাকিব লাগিব আৰু কি উইল কৰিছে এইটো সম্পূৰ্ণৰূপে তাত বিস্তৃতভাৱে লিখা থাকিব লাগিব অৰ্থাৎ স্পেচিফিক হ'ব লাগিব উইলত